বৰমাত সমন্বয়ী কলাকেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হ'ল বিহু কৰ্মশালা। চাওঁতে চাওঁতে পদূলিমুখ পালেহি হেঁপাহৰ ৰঙালী। নিৰ্বাচনৰ সমানে সমানে ৰঙালীক আদৰিবলৈ সাজু এতিয়া প্ৰতিজন অসমীয়া। ঢোল পেপাৰ মাধুনী হাজি কাছে আহিছো ঐ মুৰে গাতৰ বাক্সা জিলাৰ বৰমাৰ মৰা পাগলদিয়া নৈৰ পাৰত সমন্বয়ী কলাকেন্দ্ৰৰ উদ্যোগত চলিছে বিহু কৰ্মশালা। এই কৰ্মশালাত শতাধিক কণ শিশুৱে লৈছে বিহু নাচৰ প্ৰশিক্ষণ। এইবাৰ অষ্টমবাৰৰ বাবে সমন্বয়ী কলাকেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা। কুলিৰ মাতৰ সমান্তৰালভাৱে গুমগুমাইছে ঢোলৰ শব্দই। বিহু নাচৰ লগতে দিয়া হৈছে বিহু ঢোলৰ প্ৰশিক্ষণো। কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিহু সম্ৰাজ্ঞী হিৰণময়ী কলিতা, জাগৃতি কলিতা আৰু পল্লৱী বৰ্মন। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাত শতাধিক প্ৰশিক্ষাৰ্থীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে। বৰমা সমন্বয়ী কলাকেন্দ্ৰৰ তত্ত্বাধায়িকা আম্বিয়া আহমেদৰ নেতৃত্বত পৰিচালিত কৰ্মশালাখনে বৰমাত বিহুৰ ক্ষেত্ৰখনক আগুৱাই নিব বুলি উপস্থিত ব্যক্তিসকলে মত প্ৰকাশ কৰে। এই কৰ্মশালা অহা 23 মাৰ্চত সামৰণি পৰিব। হয়, নমস্কাৰ। বহাগ বিহু যিহেতু আহি আছে, আগতীয়াকৈ আপোনালোকক সকলোকে মই বিহুৰ শুভেচ্ছা জনালোঁ। আৰু বৰমাত আমি এইবাৰ অষ্টম বৰ্ষৰ বাবে সমন্বয় কলাকেন্দ্ৰৰ উদ্যোগত বিহু কৰ্মশালা এখনি আয়োজন কৰিছোঁ। আৰু আজি আমাৰ শুভ আৰম্ভণি হয় আৰু 5 দিনৰ বাবে হ'ব এই অনুষ্ঠানটো। আৰু ইয়াত আমি মুখ্য প্ৰশিক্ষক হিচাপে আমি মাতি আনিছোঁ DY বিহুৰাণী হিৰণময়ী কলিতা বাইদেউ, আৰু লগতে আমন্ত্ৰিত প্ৰশিক্ষক হিচাপে অহাকালি আমাৰ মাজত উপস্থিত থাকিব জাগৃতি কলিতা। আৰু অনুষ্ঠানটো ভালেই লাগিছে, প্ৰতি বছৰে যিহেতু কৰি আছোঁ আমি। 5 দিনীয়া হ'ব। আজি 19 তাৰিখ, আজি আৰম্ভ, 23 তাৰিখে আমাৰ সামৰণি। এতিয়াতো 100ৰ ওপৰত আছে। আজি প্ৰথম দিন, বতৰো এইকেইদিন বেয়া আছিল, কিন্তু আজি ভগৱানে আমাক চাথ দিছে, বতৰ ভালেই হৈছে। আৰু অহাকালিলৈ আৰু এডমিশ্যন হ'ব। হয়, ইয়াত বিহু নাচ আৰু ঢোল বাদন দুয়োটাৰে প্ৰশিক্ষণ হ'ব। আৰু ইয়াত আমাৰ প্ৰশিক্ষণ লৈ 5 দিনীয়া ৱৰ্কশ্বপ যদিও কৰ্মশালা কৰাৰ পিছত যদি কোনোবাই বিচাৰে, আমাৰ সমন্বয় কলাকেন্দ্ৰত আমি প্ৰতি শনিবাৰ আৰু দেওবাৰে আমি প্ৰশিক্ষণ দিওঁ। তাত আমাৰ ল'ৰা ছোৱালীবিলাক, ইয়াৰ পৰাই আমাৰ বহুতখিনি ল'ৰা ছোৱালী আহি আৰু প্ৰশিক্ষণ লৈ আছে। আপোনালোক চেনেলকেইটাৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক লগতে আপোনালোককো আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমন্বয় কলাকেন্দ্ৰৰ উদ্যোগত আজি 5 দিনীয়া বিহু কৰ্মশালাৰ আয়োজন কৰিছে। আজি প্ৰথমটো দিন, আৰু প্ৰথমটো দিনত আজি প্ৰথমবাৰৰ বাবে উপস্থিত হৈছোঁ বৰমাত, আৰু খুব ধুনীয়া এটা পৰিৱেশ। ইমানখিনি প্ৰশিক্ষাৰ্থী আহিছে আৰু অভিভাৱকসকলে খুব ধুনীয়াকৈ হেঁপাহৰ বিহুটি তেওঁলোকে যাতে ভালদৰে নাচে